যোৱাকালি ৰাতিপুৱা এ, প্ৰায় 5টামান বজাত আমি গম পাইছোঁ যে ইয়াত গোমাংস অবৈধভাৱে পেলাই থৈ গৈছে। আৰু এইটো আজি নহয়, প্ৰায়ে কৰি থাকে, আগতো কৰিছে। এতিয়া কালিতোতো একদম সত্যাত আমাৰ দলুৱাত আৰক্ষী চকীত মানে পুলিচে ইনভেষ্টিগেশ্যন কৰি বস্তুবিলাক থানাত লৈ গ'ল। সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং আছে। সেইটোৱে আৰু আমাক এনেকা বলপূৰ্বকভাৱে সিহঁতি মানে অত্যাচাৰ কৰি আছে। ইয়াত খালি এইটোৱে নহয়, জুৱা, ড্ৰাগছ, ছোৱালী চোৰ, বোৱাৰী চোৰ তেনেকা অত্যাচাৰ কৰি থাকে, সদায় কৰি থাকে, আজি নহয়। সেইটো কাৰণে আমি গৰু ছাগলী চুৰ কৰিয়ে থাকে। গৰু যদি সেইটো পাৰ হৈ গ'ল, সেইটো পাৰৰ পৰা গৰু যদি সেইটো পাৰ হৈ গ'ল, সেইটো গৰু আৰু ঘূৰি নাহে। সেইটো গৰু গ'ল বুলি ভাবি ল'ব লাগিব। প্ৰত্যেক বছৰে তেনেকুৱা কৰি থাকে। চক যোৱাকালি ইয়াত গৰু মাংস পেলালে, তাৰ আগতো কালী মন্দিৰ আছিলে, কালী মন্দিৰত গৈ পেলাই গৰু মাংস পেলালে। আৰু এই মানুহখিনি যে এই মাজত ফুকনজলনী যিটো উচ্ছেদ হৈছে, উচ্ছেদ হোৱাৰ পিছত তাৰ পৰা উঠি আহি একে ৰাতিৰ ভিতৰতে ইয়াত ঘৰ বনাই থৈছে। ইয়াত মানে পৰহি আপোনাৰ এই গৰু মাংস পেলাই থৈ গ'ল। গৰু মাংস পেলাই থৈ গ'ল মানে এটা কেৰি বেগত ভৰাই আনিছিলে গৰু মাংসটো। আনি পিনে মানে ফাৰ্ষ্টততো আমি গম পোৱা নাই, তেওঁ মাইকী মানুহ এটাই গম পাইছিলে। তাৰপিছত মানে এই মাইকী মানুহজনে মাতিছে তাৰ মতাজনক, বিশু দেৱনাথ বুলি তাৰ নাম। বিশু দেৱনাথ আহিছে, আহি চালে যে মাংস পৰি আছে, কিহৰ মাংস হয় জানো, মোক মাতি আনিলে। মোক মাতি অনাৰ পিছত মই আহি চালোঁ, এইটোতো বেলেগ মাংস নহ'ব, এইটো গৰু মাংসই হ'ব। এইটো কেৰি বেগটো অলপ আগতে ৰৈ আছে, এইটো কেৰি বেগত আনি পিনে আপোনাৰ ইয়াৰ পৰা সেই তালৈকে একদম ছিটিয়াই দিলে। সেইটো পদূলি মুখত অলপ বেছিকে পেলালে, এইটো পদূলি মুখত অলপ বেছিকে পেলালে। আৰু যেতিয়া পেলাই থৈ গ'ল, তেতিয়া সেইটোতো আমি চোৱা নাই নহয়, ৰাতি পেলাই থৈ গ'ল। ৰাতি পেলাই থোৱাৰ পিছত ৰাতিপুৱাই আমি এইটো বস্তুটো গম পালোঁ। গম পোৱাৰ পিছত আমি থানাত জনালোঁ, প্ৰশাসনক জনালোঁ। জনোৱাৰ পিছত আকৌ সংগঠনক আমি জনাই দিলোঁ। জনাই দিয়াৰ পিছত IC ছাৰ আহিছিলে। IC ছাৰ অহাৰ পিছত মাংসটো উঠাই লৈ গ'ল। তাৰপিছত কৈছে যে মাংসটো এইটো পৰীক্ষা কৰিব লাগিব, এতিয়া গৰু মাংস নে কি হয়। মই বোলে এইটো গৰু মাংস হয়, বেলেগ মাংস ক'ৰ পৰা আহিব। তাৰপিছত আপোনাৰ এতিয়া সিহঁতে এনেকুৱা অত্যাচাৰ কৰি আছে গৰু ছাগলী দি পিনে। এইয়া এতিয়াও গৈ চাব পাৰিব, সেইটো চাইডৰ পৰা মুছলিম বস্তিৰ পৰা গৰু আনি পিনে আমাৰ ইয়াত মেলি থয় গোটেই দিন ৰাতি। ধান কটাৰ সময়ত, কঠীয়া পৰা সময়ত গৰু ছাগলী মেলি এনেকুৱা অত্যাচাৰ কৰি আছে। আৰু চাওক, এইটো চৰকাৰী মাটি হয়, চৰকাৰী মাটিত ঘৰ বনাই ৰাখিছে। এই আগত চাই আহিলে নহয় এটা ঘৰ, তাৰ আগত দুটা ঘৰ চাই আহিলে। এইটো চৰকাৰী মাটি হয়, এই চৰকাৰী মাটিখিনি আমাক উচ্ছেদ কৰি দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।